কিয় স্নাতকৰ নামভৰ্তি বিনামূলীয়া বুলি সকলোৱে জানে আজি 10 জুলাইত আপোনালোকে দেখিব যে চৰকাৰে গোটেই টকাবোৰ কলেজক উভতাই দিব এতিয়ালৈকে মই যোৱা দিনা প্ৰেছ কনফাৰেন্স কৰালৈকে 57,000 লৰাই বিনামূলীয়া এডমিশ্যন লৈছে আৰু চৰকাৰে বিনামূলীয়া নামভৰ্তি কৰি টকা কলেজক দিয়েহে আৰু আপোনালোকে লিখিছে বোলে আমি কলেজৰ ফিজ বঢ়াই টকা গভৰ্ণমেণ্টত লওঁহে চৰকাৰৰ আৰ্থিক পৰিস্থিতি ঠিক কৰাৰ কাৰণে গতিকে সত্যৰ অপলাপ হ'ব লাগে ইমান সত্যৰ অপলাপটো হিটলাৰৰ গোৱেলছেও কৰা নাছিল গোটেই অসমে জানে যে অসমৰ কলেজত বিনামূলীয়া এডমিশ্যন পাব হোষ্টেল মেছ ডিউজ আমি দিম আমি নিযুত মইনা দিম গতিকে অসমৰ দৰে কলেজত পঢ়িলে বিনামূলীয়াকৈ পঢ়া বেলেগ ষ্টেট এখন ক'ত আছে মইতো ঝাৰখণ্ড কৰ্ণাটক সবত ঘূৰি আছো শুনিলে মানুহে মুখ মেলি চাই থাকে যেতিয়া মই কওঁ আমি স্কুটি দিওঁ আমি চাইকেল দিওঁ কলেজত আমি বিনামূলীয়া এডমিশ্যন দিওঁ মানুহে এনেকৈ মুখখন মেলি চাই থাকে ইয়াৰ ঘৰত মোৰ কিমান আপোনালোকে ঘৰত মোক কিমান হলাগিছে বেলেগ কথা বাকি জায়গাতো ভাষণ দিলে মুখখন মেলি মানুহে চাই থাকে ये संभव है क्या ये सचमुच है क्या 10 जुलाইত আপোনালোক আহিব কলেজৰ প্ৰিন্সিপাল সকল ইয়াত থাকিব বিনামূলীয়া এডমিশ্যনৰ ফিজটো আমি তেওঁলোকক আপোনালোকৰ হাগতে নগদ চেকখন দি দিম পিছত আৰু চেকখন ডুপ্লিকেট বুলি লিখিলে বেলেগ কথা আৰু এডমিশ্যনৰ যিখন লিষ্ট আছে 2023 চনৰ 2024 খনৰ যদি কম্পেয়াৰ কৰি চোৱা যায় তাতে ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰতো ইমান পইচা লৈছে এই গোটেই পইচাটো আমি ঘূৰাই দিও না কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশ্যনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজ বিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো খসা আমাৰ অসম খসানে প্ৰতিদিন খসা এটা আপোনালোকে মোক উত্তৰটো দিও একে আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজ বিলাক ধ্বংস কৰি দিলো লিখিছে না নাই আপোনালোকে আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তি টকা লৈ আমি লৰা ছোৱালীক ধ্বংস কৰি দিলো এটা কোনটো খসা আমাৰ অসম খসা নে প্ৰতিদিন খসা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেণ্ট বিলাকৰ মই নাম 10 জুলাই দি দিম আপোনালোকে ফোন কৰি সুধি ল'ব যে এডমিশ্যনটো ফ্ৰী হৈছে নে নাই